ঈশ্বৰে ইছৰাইলৰ শত্ৰুবোৰৰ ক্ষেত্ৰত ভৱিষ্যতে কিবা পদক্ষেপ ল'বনে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ ৩৪ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ১৬ নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ ৩৪ নম্বৰ অধ্যায়ৰ ১৭ৰ পৰা ৩৫ নম্বৰ অধ্যায়ৰ ১৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। ৩৩ৰ পৰা ৪৮ নম্বৰ অধ্যায়লৈকে আমি প্ৰভুৰ মহিমা আৰু আগন্তুক ১০০০ বছৰীয়া শাসনৰ বিষয়ে পঢ়িবলৈ পাওঁ। এতিয়া আমি পুস্তকৰ দ্বিতীয় অংশলৈ আহিছো, য'ত জেৰুজালেম ধ্বংস হোৱাৰ পাছত জিহিজকেলৰ দ্বাৰা কৰা ভাৱবাণীসমূহ সন্নিৱিষ্ট কৰা হৈছে। জিহিজকেলে ভাৱবাণী কৰা ধৰণেই জেৰুজালেম ধ্বংস হ'ল। তেওঁ ভৱিষ্যতে আহিবলগীয়া ১০০০ বছৰীয়া ৰাজ্যৰ বাবে আগ্ৰহেৰে বাট চাইছে। জিহিজকেলে ভৱিষ্যতবাণী কৰা মতে জেৰুজালেমৰ পতন হোৱাত তেওঁ যে ঈশ্বৰৰ এজন প্ৰকৃত ভাৱবাদী সেইটো প্ৰমাণিত হৈছিল। তথাপিও মানুহবোৰে তেওঁৰ যোগেদি অহা বাক্য পালন কৰা নাছিল। লগতে ভুৱা ভাৱবাদীবোৰৰ কথা মিছা বুলি প্ৰমাণিত হ'ল। এওঁলোকক ঈশ্বৰে ইছৰাইলৰ ভেড়াৰখীয়া বুলি কৈছে, কিন্তু এই ভুৱা ভাৱবাদীসকলে নিজৰ পেট পুৰাবৰ বাবেহে কাম কৰিছিল। সেইবাবে তেওঁলোক সন্তাপৰ পাত্ৰ বুলি ঈশ্বৰে কৈছে। ঈশ্বৰে ইছৰাইল জাতিৰ মেৰৰখীয়া হিচাপে ভৱিষ্যতে তেওঁলোকক প্ৰতিপালন কৰিব। যেতিয়া মেৰৰখীয়াজনৰ এটা মেৰ হেৰায়, তেতিয়া সেই মেৰপালকজনে সেইটো বিচাৰিবলৈ ওলাই যায়। ঈশ্বৰে ইছৰাইল জাতিৰ বাবে তেনেকুৱাই কৰিব। ঈশ্বৰেই এদিন নিজৰ মেৰ আৰু আনবোৰৰ মাজত বিভাজনটো কৰিব। মথিয়ে লিখা শুভবাৰ্তা ১৩ নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে ধান খেতিৰ মাজত গজি উঠা বিনয় বনৰ দৃষ্টান্ত এটা দিছিল। এজন মানুহে নিজৰ পথাৰত ভাল বীজ সিঁচিছিল, কিন্তু শত্ৰুৱে মনে মনে সোমাই আহি ভাল বীজৰ মাজত বিনয় বনৰ গুটি সিঁচি থৈ গৈছিল। সেই গজি উঠা বিনয় বনবোৰ দেখি মানুহজনৰ দাসজনে সেই ঘাঁহবোৰ উভালি পেলাবলৈ অনুমতি বিচাৰিছিল, কিন্তু মানুহজনে তেনে কাম কৰাত বাধা দি ধানৰ লগতে বনবোৰো বাঢ়িবলৈ দিছিল। সেইবোৰ পাছত বাছি বাছি পৃথক কৰা কামটো তেওঁ পাছত কৰিম বুলি কৈছিল। এনেদৰে মানুহবোৰ পৃথক কৰাটো প্ৰভুৰহে কাম, সেয়া তেওঁৰে কাম। কোনোবাই এজন লোক ঈশ্বৰ বিশ্বাসী হয় নে নহয় সেইটো বিচাৰ কৰা আমাৰ কাম নহয়, সেইটোৱেই প্ৰভুৰহে কাম। কোনবোৰ লোক তেওঁৰ নিজৰ সেইটো তেওঁহে চিনি পায়। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি এই জিহিজকেল পুস্তকখনৰ ৩৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১৬ নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? আজিৰ অনুষ্ঠানত আমি এই জিহিজকেল পুস্তকখনৰ ৩৪ নম্বৰ অধ্যায়ৰ ১৭ নম্বৰ পদৰ পৰা আলোচনা আগবঢ়াই নিব খুজিছোঁ। এই পুস্তকখন হৈছে এখন ভাৱবাণীমূলক পুস্তক। ঈশ্বৰে জিহিজকেল ভাৱবাদীক দেখুওৱা কিছুমান দৰ্শনৰ কথা, তেওঁৰ যোগেদি জনাই দিয়া কিছুমান ভাৱবাণী বা ভৱিষ্যতবাণীৰ কথা আমি পাওঁ। কিন্তু ভাৱবাণীমূলক পুস্তক হ'লেও ইয়াৰ যোগেদি আজি আমি শিকিবলগীয়া অনেক কথা আছে। যোৱা অনুষ্ঠানত আমি পঢ়িবলৈ পাইছিলোঁ সজ মেৰ ৰখীয়াৰ কথা। ঈশ্বৰে নিজকে সজ মেৰ ৰখীয়া বুলি কৈছে, আৰু সজ মেৰ ৰখীয়াই অতি নিষ্ঠাৰে, অতিশয় কৰ্তব্য পৰায়ণতাৰে, অতিশয় মৰমেৰে নিজৰ মেৰৰ জাকটো প্ৰতিপালন কৰাৰ নিচিনাকৈ তেওঁ ইছৰাইল জাতিক প্ৰতিপালন কৰিব, যত্ন ল'ব, প্ৰতিৰক্ষা দিব বুলি জনাইছে। আজিও আমি সেই বিষয়টোৱেই চলি থকা পাম ৩৪ নম্বৰ অধ্যায়ৰ বাকী থকা
পদকেইটাত। আহক এতিয়া আমি বাইবেলৰ পৰা চাই যাওঁ। 34 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদৰ পৰা 19 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। আৰু হে মোৰ ভেড়াৰ জাক, তোমালোকৰ বিষয়ে হ'লে প্ৰভু যীহুৱাই এই কথা কৈছে, চোৱা, মই এটা এটাকৈ ভেড়াৰ জাকৰ বিচাৰ কৰিম, মতা ভেড়া আৰু মতা ছাগৰ সমানে বিচাৰ কৰিম। এয়ে তোমালোকৰ মানত সামান্য বিষয় নে যে তোমালোকে উত্তম ঘাঁহনিত চৰিছা? আকৌ তোমালোকৰ চৰণীয়াৰ অৱশিষ্ট ঘাঁহ তোমালোকৰ ভৰিৰে গচকিছা আৰু নিৰ্মল জল পান কৰি তোমালোকৰ ভৰিৰে অৱশিষ্ট ভাগ ঘোলা কৰিছা? মোৰ ভেড়াবোৰে হ'লে তোমালোকে তোমালোকৰ ভৰিৰে গছকা ঘাঁহহে খাবলৈ পায়, তোমালোকৰ ভৰিৰে ঘোলা কৰা পানীহে পান কৰিবলৈ পায়। ঈশ্বৰে ইয়াত অতি পৰিষ্কাৰভাৱে জনাই দিছে যে তেওঁ এদিন সকলোবোৰ কথাৰ বিচাৰ কৰিব, সকলোৰে বিচাৰ কৰিব। ইছৰাইল জাতিক অত্যাচাৰ কৰা জাতিবোৰৰ বিচাৰ তেওঁ এদিন কৰিব। 20 নম্বৰ পদ। এই হেতুকে প্ৰভু যীহুৱাই তেওঁবিলাকক এইদৰে কৈছে, ময়েই হৃষ্টপুষ্ট আৰু ক্ষীণ ভেড়াবোৰৰ মাজত বিচাৰ কৰিম। ঈশ্বৰে ভেড়া আৰু ছাগলীবোৰক পৃথক পৃথক কৰিব। দুষ্ট অবিশ্বাসী লোকসকলক বিচাৰি বিচাৰি বাহিৰ কৰিব। মঠীয়া লিখা শুভবাৰ্তাত প্ৰভু যীশুৱে এটা দৃষ্টান্ত দিছিল, বিনয় বনৰ দৃষ্টান্ত। মঠীয়া লিখা শুভবাৰ্তাৰ 13 নম্বৰ অধ্যায়ত আমি এই দৃষ্টান্তটো পঢ়িবলৈ পাওঁ। এজন মানুহে পথাৰত শস্য সিঁচিলে। তেওঁ ভাল শস্য সিঁচিলে, কিন্তু শত্ৰুৱে আহি তাত বনৰীয়া গছৰ গুটিও সিঁচি থৈ গ'ল। গতিকে শস্যৰ লগতে বিনয় বনবোৰো গজি উঠিল। তেওঁৰ চাকৰবোৰে ক'লে, আমি সেই বিনয় বনবোৰ উভালি পেলাওঁ। তেতিয়া মানুহজনে ক'লে, এতিয়া সেইবোৰত হাত নিদিবা। শস্যৰ লগতে বিনয় বনবোৰো গজি উঠি বাঢ়িবলৈ দিয়া। শস্য দাবৰ সময়ত মই সেইবোৰক আচল শস্যৰ পৰা পৃথক কৰি বাছি উলিয়াম। আমি আনন্দ পোৱা উচিত যে পৃথক কৰি বাছি উলিওৱাটো প্ৰভু যীশুৱেহে কৰিব। সেইটো তেওঁৰহে কাম। কেতিয়াবা কিন্তু আমি নিজে এই কামটো কৰিব খোজোঁ। এজন বিখ্যাত বাইবেল শিক্ষকে এনেদৰে কৈছিল, কেতিয়াবা মোৰ ওচৰলৈ কোনোবা মানুহ আহি কয়, অমুকা বাৰু প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী বুলি আপুনি ভাবেনে? তেতিয়া মই উত্তৰ দিওঁ, মই নাজানো। সেইটো প্ৰভু যীশুৱেহে বিচাৰ কৰিব। সেইটো মোৰ কাম নহয়, সেইটো প্ৰভু যীশুৰহে কাম। কোনবোৰ তেওঁৰ নিজৰ লোক, কোনবোৰ নহয়, সেই কথা প্ৰভু যীশুহে ভালদৰে জানে আৰু একমাত্ৰ তেওঁৱেই জানে। আজি পৃথিৱীত মন্দ লোকসকলে টিঘিল ঘিলাই ফুৰিছে, কিন্তু এদিন তেওঁলোকৰ বিচাৰ হ'ব। ভেড়া ছাগলীৰ পৰা ছাগলীবোৰ পৃথক কৰা হ'ব। শস্যৰ পৰা বিনয় বনবোৰ পৃথক কৰি জুইত জাহ দিয়া হ'ব। আজি আমাৰ বাবে প্ৰশ্ন হৈছে, আমি ঈশ্বৰৰ শস্য নে আমি বিনয় বন? আমি মেৰ ছাগলী নে ছাগলী? এতিয়া 21 নম্বৰ পদৰ পৰা 24 নম্বৰ পদলৈকে পাঠ কৰি দিম। তোমালোকে দুৰ্বলবোৰক বাহিৰ কৰি ছিন্ন ভিন্ন নকৰালৈকে কোষেৰে আৰু কান্ধেৰে ঠেলা আৰু শিঙেৰে আটাইকে খোচা। এই নিমিত্তে মই মোৰ ভেড়াৰ জাকক ৰক্ষা কৰিম। সেইবোৰ আৰু লুটদ্ৰব্য নহ'ব। আৰু মই এটা এটাকৈ ভেড়াৰ জাকৰ বিচাৰ কৰিম। আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম। তেওঁ সেইবোৰক প্ৰতিপালন কৰিব। তেওঁৱেই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ'ব। মই যীহুৱাই মোৰ লোকবিলাকৰ ঈশ্বৰ হ'ম আৰু মোৰ দাস দায়ুদ তেওঁবিলাকৰ মাজত অধিপতি হ'ব। ইয়াক মই যীহুৱাই ক'লো। কিছুমান লোকে বিশ্বাস কৰে যে ইছৰাইল জাতিৰ অনন্তকলীয়া ঘৰ হ'ব এই পৃথিৱীখনেই আৰু অনন্তকাল ধৰি তেওঁলোকৰ ৰজা হ'ব দায়ুদ। দায়ুদ প্ৰভু যীশুৰ সহকৰ্মী হ'ব। কিন্তু খ্ৰীষ্টীয় মণ্ডলী অনন্তকালৰ বাবে থাকিব নতুন জেৰুজালেমত প্ৰভু যীশুৰ লগত। প্ৰভু যীশুৱে প্ৰতিজ্ঞা কৰি কৈছে যে তেওঁ আকৌ আহিব আৰু খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা লৈ যাব, যাতে খ্ৰীষ্টীয় মণ্ডলী তেওঁৰ লগত চিৰদিনলৈ থাকিবলৈ পায়।
এই বিষয়ে আমি পঢ়িবলৈ পাওঁ যোহনে লিখা শুভবাৰ্তা 14 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত। অনন্তকলীয়া যুগত যেতিয়া প্ৰভু যীশু এই পৃথিৱীলৈ আহিব, তেওঁৰ লগত খ্ৰীষ্টীয় মণ্ডলীও আহিব। কিন্তু কিছুদিনৰ বাবেহে। এই পৃথিৱী আমাৰ ঘৰ নহয় আৰু ভৱিষ্যতেও নহ'ব। এই পৃথিৱীত বৃহৎ বৃহৎ ঘৰ সাজি একো লাভ নাই। ভৱিষ্যতে সেইবোৰৰ পৰা আমাৰ একো লাভ নহ'ব। কিন্তু স্বৰ্গত ঘৰ বান্ধিবলৈ আমি ব্যৱস্থা গ্ৰহণ কৰাটোহে প্ৰয়োজনীয় কথা। ইয়াত ইছৰাইল জাতিৰ বাবে ভৱিষ্যতৰ আশা আছে। ঈশ্বৰে তেওঁলোকক জনাই দিছিল যে তেওঁলোক নিজৰ দেশৰ পৰা দেশান্তৰিত হৈ বাবিল দেশত বন্দী অৱস্থাত আছিল যদিও সেই দিনৰ অন্ত পৰিব। ঈশ্বৰে তেওঁলোকক চিৰদিনৰ বাবে পৰিত্যাগ কৰা নাই। তেওঁলোক আৰু ৰখীয়া নোহোৱা মেৰৰ নিচিনা হৈ নাথাকিব। তেওঁলোকৰ যত্ন ঈশ্বৰে ল'ব। ভৱিষ্যতে তেওঁলোকে ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব। তেওঁলোক ঈশ্বৰলৈ ঘূৰিব। 25 নম্বৰ পদ। আৰু মই তেওঁবিলাকৰ লগত এটি শান্তিৰ নিয়ম স্থাপন কৰিম আৰু দেশৰ পৰা হিংসক জন্তুবোৰ দূৰ কৰিম। তাতে তেওঁবিলাকে অৰণ্যত নিৰ্ভয়ে বাস কৰিব আৰু কাঠনিত টোপনি যাব। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে শাস্ত্ৰত ইছৰাইল জাতি আৰু ইছৰাইল দেশ ওতঃপ্ৰোতভাৱে জড়িত। যেতিয়া মানুহখিনি ঠিকে থাকে, যেতিয়া মানুহখিনিয়ে ঈশ্বৰৰ প্ৰতি বাধ্যতা প্ৰদৰ্শন কৰি চলে, তেতিয়া দেশখনেও আশীৰ্বাদ পায়। ভৱিষ্যতে ইছৰাইল জাতি যেতিয়া ঈশ্বৰলৈ ঘূৰিব, তেতিয়া দেশখনো শান্তিপূৰ্ণ হ'ব, দেশখনো নিৰাপদ হ'ব, আনকি বনৰীয়া হিংস্ৰ জন্তু নাথাকিব। 26 নম্বৰ পদ। আৰু মই তেওঁবিলাকক আৰু মোৰ পৰ্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্বাদযুক্ত কৰিম আৰু মই উচিত সময়ত বৃষ্টি অনাম আৰু আশীৰ্বাদযুক্ত বৃষ্টি পৰিব। দেশখনলৈ বৰষুণ আহিব, শস্য ঠন ধৰি উঠিব। 27 নম্বৰ পদ। আৰু পথাৰৰ গছে নিজৰ ফল উৎপন্ন কৰিব, পৃথিৱীয়ে নিজৰ শস্য দিব আৰু তেওঁবিলাক নিজৰ দেশত নিৰ্ভয়ে থাকিব। যেতিয়া মই তেওঁবিলাকৰ জুৱলিবোৰ হল মাৰি ভাঙি তেওঁবিলাকক বন্দী কাম কৰোৱাবোৰৰ হাতৰ পৰা তেওঁবিলাকক উদ্ধাৰ কৰিম, তেতিয়া মই যে জিহুৱা তাক তেওঁবিলাকে জানিব। দেশখন ফলে ফুলে জাতিষ্কাৰ হৈ পৰিব। তেওঁলোক সকলো বন্দীত্বৰ পৰা মুক্ত হ'ব। 28 নম্বৰ পদ। আৰু তেওঁবিলাক জাতিবিলাকৰ লুটদ্ৰব্য আৰু নহ'ব বা বনৰীয়া জন্তুবোৰে তেওঁবিলাকক গ্ৰাস নকৰিব। কিন্তু তেওঁবিলাকে নিৰাপদে বাস কৰিব আৰু কোনেও তেওঁবিলাকক ভয় নলগাব। বাহিৰা শত্ৰুৱে আৰু তেওঁলোকক আক্ৰমণ কৰি পৰাস্ত কৰিব নোৱাৰিব। সেইদিন আহি আছে। কিন্তু এতিয়াও সেইদিন অহা নাই বুলি আমি বুজি পাওঁ বৰ্তমানৰ ইছৰাইল দেশখনলৈ চালে। কিন্তু ঈশ্বৰে কৈছে তেওঁলোকলৈ তেনেকুৱা সুদিন তেওঁ আনিব। 29 নম্বৰ পদ। মই গৌৰৱৰ অৰ্থে তেওঁবিলাকৰ নিমিত্তে এটি পুলি উৎপন্ন কৰিম। তেওঁবিলাক দেশত আকালৰ দ্বাৰাই আৰু বিনষ্ট নহ'ব বা জাতিবিলাকে দিয়া লাজ তেওঁবিলাকে আৰু ভোগ নকৰিব। তেওঁলোকৰ দেশখন ঈশ্বৰৰ পৰা বিশেষ আশীৰ্বাদ উপভোগ কৰা দেশ হ'ব। আন জাতিবোৰে আৰু তেওঁলোকক উপলুঙা কৰিবলৈ সুবিধা নাপাব। 30 নম্বৰ পদ। আৰু প্ৰভু জিহুৱাই কৈছে, তেওঁবিলাকৰ ঈশ্বৰ মই জিহুৱা যে তেওঁবিলাকৰ লগত আছো আৰু তেওঁবিলাক ইছৰাইল বংশ যে মোৰ প্ৰজা, তাক তেওঁবিলাকে জানিব। আন জাতিবোৰে বুজি পাব যে ইছৰাইলৰ লগত ঈশ্বৰ আছে, সৰ্বশক্তিমান ঈশ্বৰ, তেওঁলোকৰ ঈশ্বৰ, তেওঁলোক ঈশ্বৰৰ বিশেষ লোক। 31 নম্বৰ পদ। আৰু প্ৰভু জিহুৱাই কৈছে, মোৰ ভেড়াবোৰ, মোৰ চৰণীয়া ভেড়াবোৰ যি তোমালোক মানুহ আৰু মই তোমালোকৰ ঈশ্বৰ। তেওঁলোক ঈশ্বৰৰ ভেড়াৰ জাক, ঈশ্বৰ তেওঁলোকৰ ৰক্ষক। কি যে সুন্দৰ আশ্বাসদায়ক বাক্য। সেই দিনৰ বাবে ইছৰাইল জাতিয়ে আশাৰে বাট চাব পাৰে, কাৰণ ঈশ্বৰৰ বাক্য বিফল নহয়। ঈশ্বৰে তেওঁ কোৱা মতেই এদিন সকলো সফল কৰিব। এতিয়া আমি 35 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। 35 আৰু 36 নম্বৰ অধ্যায়ত আমি পাওঁ ইছৰাইল জাতি পুনৰ সংস্থাপিত হোৱাৰ বিষয়ে। তেওঁলোকক শান্তিৰে তেওঁলোকৰ দেশত পুনৰ সংস্থাপিত কৰাৰ আগতে দুটা কথা ঘটিব লাগিব। ইদুমৰ বিচাৰ হ'ব লাগিব আৰু ইছৰাইলৰ অতীতৰ পাপবোৰৰ বিচাৰ হ'ব লাগিব আৰু তেওঁলোকে ক্ষমা লাভ কৰিব লাগিব। প্ৰথমতে আমি পাওঁ
ইডুমৰ বিচাৰৰ বিষয়ে। ৩৫ নম্বৰ অধ্যায়ত ইডুমৰ বিচাৰৰ কথাটো আমি পাওঁ। ইছৰাইল জাতি নিজৰ দেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ আগতে এই কথাটো ফলিয়াব লাগিব। আমি পাঠ কৰি দিম ৩৫ নম্বৰ অধ্যায়ৰ ১ পৰা ৪ নম্বৰ পদ। পাছে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, হে মনুষ্য সন্তান, তুমি চেইৰ পৰ্বতৰ ফালে মুখ কৰি তাৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰা আৰু তাক কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, হে চেইৰ পৰ্বত, চোৱা, মই তোমাৰ বিপক্ষ আৰু মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক ধ্বংস আৰু বিস্ময়ৰ ঠাই কৰিম। মই তোমাৰ নগৰবোৰ উচ্ছন্ন কৰিম আৰু তোমাক ধ্বংস কৰা হ'ব, তাতে মই যে জিহুৱা তাক তুমি জানিবা। এই পদকেইটাত আচলতে ইডুমৰ কথাই বুজোৱা হৈছে। চেইৰ পৰ্বত মানে হৈছে ইডুম। পাথৰেৰে আবৃত পেট্ৰা নামৰ নগৰ এখন এই ইডুমৰ নগৰ আছিল। সেই নগৰখন এতিয়াও আছে। কিন্তু সেই নগৰখন থকা এলেকাখিনি যিমান পতিত অৱস্থাত দেখা যায়, কোনোটো এলেকাকেই তেনে পতিত অৱস্থাত দেখা নাযায়। জাকুবৰ ককায়েক এছৰ পৰাই এই ইডুম জাতিটোৰ উৎপত্তি হোৱা বুলি আমাৰ আগৰ পাঠতো আমি উল্লেখ কৰি আহিছোঁ। সেই কথা আপোনাৰ নিশ্চয় মনত আছে। অনাবৰতেই পোষণ কৰি থকা হিংসা ঘৃণাৰ বাবেই ইছৰাইলে দুখ পোৱাৰ কালতেই ইডুমে ইছৰাইলৰ ওপৰত আখেজৰ হুৰ তুলিছিল, আৰু সেইটোৱে আছিল ইডুমৰ পাপ। ইছৰাইল জাতিক তেওঁলোকে দুখ দিছিল। এই ইডুম জাতিটোৱে আচলতে ঈশ্বৰৰ শত্ৰুৰ প্ৰতিনিধিত্ব কৰে, আৰু শেষৰ কাললৈকে সেই শত্ৰুগৰাকীয়ে ঈশ্বৰৰ বিৰোধিতা কৰি থাকিব। সেই শত্ৰু হৈছে শয়তান। ইডুমৰ ক্ষেত্ৰত আগতেও ভাৱবাণী দিয়া হৈছিল, সেই কথা আমি জানো। কিন্তু ইডুমৰ বিৰুদ্ধে আকৌ ভাৱবাণী দিয়া হৈছে। কিয় বাৰু? কাৰণ ইডুম এতিয়াও ইছৰাইল জাতিৰ আশে পাশে আছে। গতিকে ঈশ্বৰে তেওঁলোকক জনাবলৈ ইচ্ছা কৰিছে যে ইছৰাইলক নিজৰ দেশলৈ প্ৰত্যাৱৰ্তন কৰোৱাৰ আগতে ইডুমক সংহাৰ কৰিবই লাগিব, যাতে আগৰ নিচিনাকৈ শত্ৰুতা আচৰণ কৰি ইছৰাইলক তেওঁলোকে অসুবিধাত পেলাব নোৱাৰে, যাতে ইছৰাইল জাতিক আৰু তেওঁলোকে অশান্তি দিব নোৱাৰে। ইছৰাইলৰ কাৰণে কি গৌৰৱৰ ভৱিষ্যত প্ৰস্তুত কৰি আছিল ঈশ্বৰে, চিন্তা কৰি চাওকচোন। তেওঁলোকক তেওঁলোকৰ দেশলৈ ঘূৰাই নিয়াৰ আগতে তেওঁলোকক ঈশ্বৰে নিষ্কণ্টক কৰি ল'ব খুজিছিল। এতিয়া ৫ নম্বৰ পদৰ পৰা পাঠ কৰি দিব খুজিছোঁ। ৩৫ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদ পাঠ কৰি দিছোঁ। তোমাৰ চিৰকলীয়া শত্ৰুভাৱ আছে, আৰু অন্তজনক অপৰাধৰ কালত ইছৰাইলৰ সন্তানবিলাকৰ আপদৰ কালতেই তুমি তেওঁবিলাকক তৰোৱালৰ হাতত সোধাই দিলা। সেই ইডুমক ঈশ্বৰে কিয় বিচাৰ কৰিব? ঈশ্বৰে সেই ইডুমক কিয় শাস্তি দিব? কিহৰ কাৰণে দণ্ড বিহিব? তাৰ কাৰণটো ইয়াত স্পষ্টভাৱে জনাই দিয়া হৈছে। কাৰণটো আমি বুজি পাইছোঁ যে এই ইডুমে, অৰ্থাৎ এই ইডুম জাতিৰ লোকসকলে সদায় ইছৰাইল জাতিৰ শত্ৰুতা কৰি আহিছিল। বিপদত পৰা ইছৰাইল জাতিক তেওঁলোকে আক্ৰমণ কৰিছিল, হলাগছ দেখি বাগি কুঠাৰ মৰাৰ নিচিনাকৈ। আজি এই ইডুমে বাৰু আমাৰ কি মনত পেলাই দিয়ে, চিন্তা কৰি চাওকচোন। এই ইডুমে প্ৰতিনিধিত্ব কৰে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ
বিৰোধিতা কৰা শক্তিবোৰক। আমাৰ আত্মিক জীৱন যাত্ৰাত বিৰোধিতা কৰা বিভিন্ন শক্তিবোৰক এই ইডুমে বুজায়। গতিকে এই ইডুমৰ পৰা আমি শিকিবলগীয়া কথা এইটোৱেই। এই পৃথিৱীত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ শত্ৰুতা কৰা অনেক শক্তি আছে। সেই কথা আমি সকলোৱে নিশ্চয় জানো। কিন্তু যুগৰ শেষৰ পিনে, এই যুগৰ শেষ কালত পৃথিৱীত যেতিয়া খ্ৰীষ্টাৰীৰ আৱিৰ্ভাৱ হ'ব, তেতিয়া এই বিৰোধী শক্তিয়ে আচলতে ভয়ংকৰ ৰূপে মূৰ দাঙি উঠিব। আৰু সেই ভয়ংকৰ শক্তিক পৰাস্ত কৰি ধ্বংস কৰাৰ পাছতহে পৃথিৱীত প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনৰ সূচনা হ'ব। ইডুমক ধ্বংস কৰাৰ পাছতহে যেনেকৈ ইছৰাইল জাতিক তেওঁলোকৰ দেশলৈ ঘূৰাই লৈ অনা হৈছিল, ঠিক তেনেকৈ এই পৃথিৱীত মূৰ দাঙি উঠা খ্ৰীষ্ট বিৰোধী শক্তিবোৰ ধ্বংস কৰাৰ পাছতহে পৃথিৱীত প্ৰভু যীশুৰ 1000 বছৰীয়া শাসন পতা হ'ব। এইটো মন কৰিবলগীয়া কথা। 6 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে এতিয়া পাঠ কৰি দিম। এই নিমিত্তে প্ৰভু যীশুৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমাক ৰক্তময় কৰিম, আৰু ৰক্তই তোমাৰ পাছে পাছে খেদি যাব। তুমি ৰক্তক ঘিণ নকৰাৰ কাৰণে ৰক্তই তোমাৰ পাছে পাছে খেদি যাব। এইদৰে মই চেইৰ পৰ্বতক বিস্ময়ৰ আৰু ধ্বংসৰ ঠাই কৰিম, আৰু তাৰ মাজেদি অহা যোৱা কৰা লোকক তাৰ পৰা উচ্ছন্ন কৰিম। মই তাৰ হত লোকেৰে তাৰ পৰ্বতবোৰ পূৰ কৰিম। তোমাৰ গিৰিবোৰত, তোমাৰ উপত্যকাবোৰত আৰু তোমাৰ আটাই জুৰিবোৰৰ কাষত তৰোৱালৰ দ্বাৰাই হত হোৱা লোকবিলাক পতিত হ'ব। মই তোমাক চিৰকলীয়া ধ্বংসস্থান কৰিম। তোমাৰ নগৰবোৰত কোনেও বসতি নকৰিব। তাতে মই যে জিহুৱা, তাক তোমালোকে জানিবা। ইডুম যে এনেদৰে ধ্বংস হ'ব, এনেদৰে অভিশাপগ্ৰস্ত হ'ব, সেই বিষয়ে এই জিহিজকেল ভাৱবাদীয়ে আগতেও ভাৱবাণী কৰিছিল, আৰু এই কথা আমি আগতে আলোচনা কৰি আহিছোঁ। তথাপি আকৌ এবাৰ আমি পাঠ কৰি দিব খুজিছোঁ। এই জিহিজকেল ভাৱবাদী পুস্তকৰেই 25 নম্বৰ অধ্যায়ৰ 12 পৰা 14 নম্বৰ পদ পাঠ কৰি দিছোঁ। প্ৰভু যীশুৱাই এই কথা কৈছে, ইডুমে প্ৰতিকাৰ সাধিবৰ মনেৰে জিহুদা বংশৰ অহিতে কাৰ্য কৰিলে, আৰু তেওঁবিলাকৰ প্ৰতিকাৰ সাধি অতিশয় দুখ কৰিলে। এই নিমিত্তে প্ৰভু যীশুৱাই এই কথা কৈছে, মই ইডুমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম, আৰু তৈমনৰে পৰা মই তাক ধ্বংসস্থান কৰিম। দদানলৈকে সিহঁত তৰোৱালৰ দ্বাৰাই পতিত হ'ব। মোৰ প্ৰজা ইছৰাইলৰ হাতৰ দ্বাৰাই মই ইডুমৰ ওপৰত মোৰ প্ৰতিকাৰ সাধিম, আৰু তেওঁবিলাকে মোৰ ক্ৰোধ ও কোপ অনুসাৰে ইডুমত কাৰ্য কৰিব। তেতিয়া প্ৰভু যীশুৱাই কৈছে, মই প্ৰতিকাৰ সধা কি তাক সিহঁতে জানিব। সেই একেখিনি কথা ইয়াত আকৌ কিয় উল্লেখ কৰা হৈছে বাৰু? ইডুমক ধ্বংস কৰা হ'ব বুলি আগতেও কৈছিল, আকৌ ইয়াত সোঁৱৰাই দিয়া হৈছে কিয় বাৰু? আমি ভাবোঁ, ইছৰাইল জাতিক লৈ ঈশ্বৰৰ যে এটা বিশেষ কাৰ্যসূচী আছে, সেই কথাটো প্ৰকাশ কৰিবলৈকে এই কথাবোৰ আকৌ উল্লেখ কৰা হৈছে। ইছৰাইল জাতিক নিজৰ দেশত আকৌ সংস্থাপিত কৰা হ'ব। সেই দেশ হ'ব আশীৰ্বাদৰ দেশ, তেওঁলোকৰ দেশ হ'ব শান্তিৰ দেশ। এতিয়া 10 পৰা 15 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। তুমি ক'লা, সেই দুই জাতিৰ মাজত আৰু সেই দুখন দেশত জিহুৱা থাকিলেও সেইবোৰ মোৰেই হ'ব, আৰু আমি সেইবোৰ অধিকাৰ কৰিম। এই হেতুকে প্ৰভু জিহুৱাই কৈছে,
মোৰ জীৱনৰ শপত মই তোমাৰ ক্ৰোধ অনুসাৰে আৰু তেওঁবিলাকক ঘিন কৰি তুমি দেখুওৱা তোমাৰ ঈৰ্ষা অনুসাৰে মই কাৰ্য কৰিম। আৰু যেতিয়া মই তোমাক বিচাৰ সিদ্ধ দণ্ড দিম, তেতিয়া মই সিহঁতৰ মাজত নিজকে চিনাকি দিম। ইছৰাইলৰ পৰ্বতবোৰ ধ্বংস কৰা হ'ল, সেইবোৰক গ্ৰাস কৰিবৰ নিমিত্তে আমাকেই দিয়া হ'ল। এই বুলি সেইবোৰৰ বিৰুদ্ধে তুমি কোৱা তোমাৰ আটাই নিন্দা বাক্য মই জিহুৱাই যে শুনিলোঁ, তাক তুমি জানিবা। আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব কৰিলা আৰু মোৰ অহিতে তোমালোকৰ বাক্য বঢ়ালা, তাক ময়েই শুনিলোঁ। প্ৰভু জিহুৱাই এই কথা কৈছে, গোটেই পৃথিৱীয়ে আনন্দ কৰা সময়ত মই তাক ধ্বংস কৰিম। ইছৰাইল বংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ অহিতে ময়ো আনন্দ কৰিম। হে চেইৰ পৰ্বত, হে গোটেই ইদুম, তোমাৰ সকলোকে ধ্বংস কৰা হ'ব, তাতে মই যে জিহুৱা তাক সিহঁতে জানিব। এনেদৰে ইদুমৰ ধ্বংসৰ কথা ঈশ্বৰে জনাই দিছে। এই ভাৱবাণী আখৰে আখৰে ফলিয়াইছিল। ইছৰাইল জাতিও নিজৰ দেশলৈ আকৌ উলটি যাবলৈ পাইছিল। কিন্তু প্ৰকৃতপক্ষে এই সকলো ভৱিষ্যতেহে অনন্তকলীয়া অৰ্থত ফলিয়াব। বৰ্তমান ইছৰাইল জাতি শত্ৰুমুক্ত হোৱা নাই, তেওঁলোক শান্তিৰ দেশ হোৱা নাই, কিন্তু এদিন হ'ব, ঈশ্বৰে কৰিব। ঈশ্বৰ আপোনাক আশীৰ্বাদ কৰক। আমেন। এই কথাটো অতি স্পষ্টভাৱে জনাই দিয়া হৈছে যে ঈশ্বৰে ইছৰাইল জাতিক ভৱিষ্যতে প্ৰকৃত অৰ্থত উদ্ধাৰ কৰিব আৰু পুনৰ সংস্থাপিত কৰিব। ইছৰাইলীয়া লোকসকলক শান্তিৰে তেওঁলোকৰ দেশলৈ ঘূৰাই আনিব ঈশ্বৰে। কিন্তু তেওঁলোকক তেওঁলোকৰ দেশলৈ ঘূৰাই অনাৰ আগতে দুটা কথা সম্পন্ন হ'ব লাগিব। প্ৰথমটো হৈছে এই যে ইদুমৰ বিচাৰ হ'ব লাগিব, আৰু দ্বিতীয়তে ইছৰাইলৰ অতীতৰ পাপৰ বিচাৰ হ'ব লাগিব আৰু ঈশ্বৰে তেওঁলোকক ক্ষমা কৰিব লাগিব। ইয়াৰ মাজৰ প্ৰথমটো ভাৱবাণী অৰ্থাৎ ইদুমৰ ওপৰত হ'বলগীয়া বিচাৰ ইতিমধ্যে পূৰ্ণ হ'ল। কিন্তু ইয়াৰ যোগেৰে এইটো ভাৱবাণী কৰা হৈছে যে ভৱিষ্যতে ইছৰাইলৰ শত্ৰুবোৰৰো বিচাৰ ঈশ্বৰে কৰিব, যিটো এতিয়াও ভৱিষ্যতে ফলিয়াবলগীয়া হৈ আছে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, এই বাক্য বুজি পোৱাত তুমি প্ৰতিজনক সহায় কৰা। আৰু এই বাক্যৰ মতে প্ৰভু, আমি প্ৰত্যেকে যাতে নিজৰ জীৱন সলনি কৰি তোমাৰ পবিত্ৰ পথত যাতে পৰিচালিত হ'ব পাৰোঁ, তেনে আশীৰ্বাদ কৰিবা। আৰু বিশেষকৈ প্ৰভু, যিমান এই অনুষ্ঠানটি চাই থকা দৰ্শকসকল আছে, তেওঁলোকৰ জীৱনত প্ৰভু হয়তো অভাৱ অভিযোগ আছে, বা ৰোগ ব্যাধিবিলাক আছে, বা পৰিয়ালৰ বিভিন্ন চিন্তাবিলাক আছে, সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু, তোমাৰ দয়ালু হাতেৰে তেওঁলোকৰ সকলো সমস্যাবিলাক প্ৰভু তুমি দূৰ কৰিবা, আৰু তেওঁলোকে যাতে সদায় প্ৰভু তোমাক ধন্যবাদ দি প্ৰভু চলিবলৈ পাৰিব, তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।